উদ্ধাৰ সজল বৰ্মন নামৰ এজন যুৱকৰ মৃতদেহ আজি দুপৰীয়া প্ৰায় 1 বজাত বৰপেটা ৰোডৰ সমীপৱৰ্তী আঠিয়াবাৰী গাঁৱত পথৰ কাষতে থকা এটা পুখুৰীত এটি মৃতদেহ পানীত উপঙি থকা অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি শিমলাগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত শিমলাগুৰি আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। নিহত লোকজন বৰপেটা ৰোডৰ সমীপৱৰ্তী বাক্সা জিলাৰ আঠিয়াবাৰী গাঁৱৰ নন্দ বৰ্মনৰ পুত্ৰ সজল বৰ্মন বুলি জানিব পৰা গৈছে। উল্লেখ্য যে লোকজন যোৱাকালিৰে পৰা নিৰুদ্দেশ হৈ আছিল আৰু আজি দুপৰীয়া পুখুৰীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় লোকজনৰ মৃতদেহ। পুখুৰীটোৰ কাষতে নিহত সজল বৰ্মনৰ গামোচা আৰু চেণ্ডেলযোৰ প্ৰত্যক্ষ কৰি গা ধুবলৈ গৈ লোকজনৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। ল'ৰাটোৰ নাম সজল বৰ্মন। আজি মোটামুটি 1টা বজাত ৰাইজে দেখা পাইছে ইয়াতে ভাহি আছে। ল'ৰাটোৰ নাম হ'ল সজল বৰ্মন, ৰাজমিস্ত্ৰী কাম কৰে, মাজে সময়ে মাল চাল খাই থাকে, উল্টা পুল্টাকে ঘূৰি থাকে। কিবা তাৰ তিৰিৰ লগত অলপ কাজিয়া লাগব পাৰে, মাজে মাজে বোলে ঘৰত নাথাকে। এতিয়া তিৰিৰ কথা মতে শুনা গেল যে তিৰি কালি বোলে ঘৰত যোৱা নাই, কিবা কাজিয়া হ'ব পাৰে। কিন্তু ল'ৰাটোনে যোগালী মিস্ত্ৰী কাম কৰিছে, যাৰ নাম নন্দ বৰ্মন। তাৰমানে ল'ৰাটো কিজানি গা ধুবাও গৈছিল কিজানি, তাতে বিৰি পৰি আছে, গামচা পৰি আছে, চেণ্ডেল পৰি আছে। সেইটো চাই আমি আইডিয়া কৰিছো কিজানি গা ধুবা গৈছে বা পুলিচে চাইছে। পুলিচক মই ফোন কৰিছো যে ইয়াত এটা ডেড বডি পৰি আছে, ৰাইজে চাইছে। মই অহাৰ লগে লগে চালো, চাৰ পিছত পুলিচক ফোন কৰিলো আৰু ঘৰৰ মানুহ আহিছে, তিৰি আহিছে। আনুমানিক 40-41 বছৰ হ'ব লাগে। সজল বৰ্মন নাম, দেউতাকৰ নাম কি নন্দ বৰ্মন আছিল। ঘৰ আমাৰ আঠিয়াবাৰীত। আঠিয়াবাৰী। এনে মাল চাল খাইছিল, কিবা ঘৰত কাজিয়া তাজিয়া লাগছে আৰু সেয়ে আৰু পানীত পৰি মৰছে। বিয়া কৰা আছে, বাচ্চা টাচ্চা আছে। যোৱা কালিৰ পৰাই মানে ঘৰত নাই, নিৰুদ্দেশ হৈ আছিল। আজি পুৱাই মানুহে দেখা পাইছে, গাঁৱৰ ৰাইজে দেখা পাইছে এটা মানুহ পৰি আছে। এই ৰাইজে দেখলাক মৃতদেহটো আৰু পুলিচে আহিছে। এখন পুলিচ আহি মৃতদেহটো উদ্ধাৰ কৰলাক। উদ্ধাৰ কৰাৰ পিছত আমি গম পালো এইটো সজল বৰ্মন হয়, আমাৰ গাঁৱৰে নন্দ বৰ্মন। সুৰাপান কৰে, কি কাম কৰা আছিল? এনে কাঠমিস্ত্ৰী, ৰাজমিস্ত্ৰী যোগালী কৰে, ৰাজমিস্ত্ৰী যোগালী কৰে। না, আমাৰ এটা আইডিয়া মানে ৰাতি কিবা কাৰণত নিশাত পৰি গৈছে, এনেকুৱা হ'ব। আঠিয়াবাৰী মানে মানুহবিলাক কৈ আছে যে তাতে পানীত পৰিছে মানুহ। ক'ৰ মানুহ মানে সেইটো মই গম নাপাওঁ। তে মানুহবিলাক আহি আছে, ময়ো আহিলোঁ। আহি কাৰণে এতিয়া পুলিচো আহিলে। পুলিচ অহাৰ পিছত পুলিচে বাহেদি হেৰি কৰলাক। এতিয়া মই চালোঁ, চাই পেলাই চিনি পালোঁ মানুহটো কোনজন হয়। তাৰ নাম হ'ল সজল বৰ্মন। ঘৰটো আছিল তাতেই, তাৰ পৰা ক'ত আছে নাজানো।
তেন্তে গাঁও ধুবাইছিল নেকি হা? গাঁও ধুবাইছিল তে কিহৰ কাৰণে আহিছিলে তে ইয়াতে কি কৰে এতিয়া নাজানো আমি কিন্তু নাজানো। বিয়া কৰিছিল নাই বিয়া কৰিছে ল'ৰা ছোৱালী ল'ৰা আছে ছোৱালী আছে আছে ল'ৰা ছোৱালী আছে ঘৰ ক'ত তাৰ আগতে এটা ভাড়া আছিল এতিয়া ক'ত থাকে এতিয়া ক'ত বা থাকে নাজানো তাৰপৰা গুচি আহিছে এতিয়া মই গম পাওঁ এই যে দেখা পাওঁ পুলিচ আহিছে হা পুলিচ আহিছে পুলিচ আহিছে পুলিচে উঠিছে না বেলেগে উঠিব নোৱাৰে না কোনে উঠাব